নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমূহ দৰ্শকক আৰোহণ অনুষ্ঠানটিলৈ হাদৰ সম্ভাষণ জনাইছোঁ প্ৰিয় দৰ্শক আৰোহণ অনুষ্ঠানটিৰ জৰিয়তে আমি আপোনালোকক সদায় যুৱ প্ৰতিভাসকলৰ সৈতে পৰিচয় কৰাই দিওঁ আমি এটি ক্ষুদ্ৰ প্ৰয়াস কৰোঁ যাতে এই মঞ্চখনৰ জৰিয়তে তেওঁলোকে সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে আজি আমাৰ আৰোহণ অনুষ্ঠানটি এটি বিশেষ অনুষ্ঠান ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ অনুষ্ঠান সম্প্ৰচাৰিত কৰিছোঁ ইতিমধ্যে আপোনালোকে কেইবাটাও অনুষ্ঠান উপভোগ কৰিছে আমাৰ আজি এই অনুষ্ঠানটিও সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এটি বিশেষ অনুষ্ঠান আমি প্ৰয়াস কৰিছোঁ এই যুৱ প্ৰতিভাসকলৰ মাজত সুধাকণ্ঠৰ সেই চিৰসেউজ গীতসমূহ শুদ্ধ আৰু প্ৰণালীবদ্ধ ৰূপত চৰ্চা কৰি আগুৱাই নিয়াৰ আজি আৰোহণ অনুষ্ঠানটিলৈ আটাইকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ বিচাৰিছোঁ মই প্ৰথমগৰাকী অতিথি চিন্ময়ী শইকীয়া চিন্ময়ী ক'ৰ পৰা আহিছা নমস্কাৰ মই লাহোৱাল ডিব্ৰুগড়ৰ হয় আৰু এতিয়া কি পঢ়ি আছা মই ডিপ্লোমা পলিটেকনিক পঢ়িছিলোঁ ডিপ্লোমা ইন চিভিল ইঞ্জিনিয়াৰিং কৰি পাছ আউট হ'লোঁ এতিয়া আমি প্ৰথমে তোমাৰ পৰা এটি গান শুনি লওঁ তাৰপিছত আমি পুনৰ কথা পাতিম প্ৰথমে কি গান শুনাবা প্ৰথমতে আকাশী গংগা ঠিক আছে আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ স্থূৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা মহা সাগৰৰে কত নাবাত হেৰুৱালো মহা মহা নগৰীতে কত নাবাত হেৰুৱালো মৰম জ্যোতি পম খেদি খেদি মৰম জ্যোতি পম খেদি খেদি বোৱালো বুকুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই হয়তো নিত হেজাৰ জনৰ হেজাৰ হৰাই পাম তথাপি কিয় বিশেষ জনৰ মৰম বিচাৰি যাওঁ মহা মহা নাট ঘৰে ঘৰে কণ্ঠ শুনি নিগৰালো মহা মহা শ্ৰোতা জনতাৰে মুখত হাঁহি বিৰিঙালো
গান কেতিয়াৰ পৰা শিকিছা মই সৰুৰ পৰাই শিকিছোঁ 7 বছৰমানৰ পৰা আনুষ্ঠানিক শিক্ষা লৈছানে লৈছোঁ কাৰ ওচৰত শিকিছা মই ৰুক্মিণী গোস্বামী বাইদেউৰ ওচৰত শিকিছোঁ আৰু এতিয়া গানৰ বাহিৰেও আৰু কি কি কৰি ভাল পোৱা গানৰ বাহিৰে মই খেলোঁ এনেকুৱা কিবা বিশেষ খেল আছেনে যিটো ভাল পোৱা বা খেলিছা হয় মই টাইকোৱাণ্ডো খেলিছোঁ হয় ভালো লাগে বাৰু খেলি মই ভাল টাইকোৱাণ্ডো আৰু এনেকৈ প্ৰতিযোগিতাসমূহত চাগে নিশ্চয়কৈ ভাগ লৈছা লৈছোঁ ক'ত লৈছা বা কেনেধৰণে গুৱাহাটীত হ'লে মানে তাতো গৈছোঁ বাকী আৰু নিউ দিল্লী উত্তৰ প্ৰদেশ উৰিষ্যা এনেকৈ টাইকোৱাণ্ডো আমি ব্লেক বেল্ট বুলি আমি গম পাইছোঁ কেতিয়াৰ পৰা শিকিছা টাইকোৱাণ্ডো মই ক্লাছ 6 মানৰ পৰা শিকিছোঁ এতিয়াও শিকি আছা ন আৰু ভূপেন হাজৰিকাদেৱৰ গীতসমূহৰ ভিতৰত তোমাৰ প্ৰিয় গীতটিৰ যদি কথা সুধো কোনটো গীতৰ নাম ল'বা ক'বলৈ গ'লেতো গোটেইখিনিয়ে ভালেই লাগে বাকী এইটোৱে মোৰ অলপ প্ৰিয় আছিলে সেইকাৰণে মই প্ৰথমে গাইছা গতিকে এইবাৰ কি গাবা অনুষ্ঠানত এইবাৰ মই তোমাৰ উষা গানটো ঠিক আছে আমি শুনি লওঁ গানটো দুইটি গীতে খুব ধুনীয়াকৈ গালা তুমি ভৱিষ্যতে সংগীতৰ ক্ষেত্ৰখনত কি হোৱাৰ সপোন আছে হয় মই মোৰ পঢ়াৰ লগতে মই সংগীতো একেলগে আগুৱাই লৈ যাম বুলি ভাবিছোঁ আৰু তাকে এতিয়া
কিমানখিনি তেনেদৰে চেষ্টা অব্যাহত ৰাখা চিলনী তোমাৰ সৈতে কথা পাতি ভাল লাগিলে তোমাৰ যি সংগীতৰ যাত্ৰা এনেদৰে আগুৱাই যোৱা আৰু নিজৰ সপোনবিলাক পূৰণ হওক আমি তাৰে কামনা কৰিছোঁ প্ৰিয় দৰ্শক আমি এইবাৰ যাব বিচাৰিছোঁ আন এগৰাকী অতিথি আমাৰ আদ্ৰিজা দুৱৰা আদ্ৰিজা ক'ৰ পৰা আহিছা আদ্ৰিজা মই ডিব্ৰুগড় লক্ষীনগৰৰ পৰা আহিছোঁ কি পঢ়ি আছা এতিয়া মই বৰ্তমান ক্লাছ 9ত পঢ়ি আছোঁ গান কেতিয়াৰ পৰা শিকিছা মই গান ক্লাছ 3 মানৰ পৰা শিকিছোঁ কাৰোবাৰ ওচৰত আনুষ্ঠানিক শিক্ষা লৈছানে কাৰোবাৰ পৰা শিকিছা নেকি তুমি হয় মই শ্ৰী দিগন্ত চেতিয়া ছাৰৰ ওচৰৰ পৰা শিকিছোঁ এতিয়া আমাৰ অনুষ্ঠানত প্ৰথমে কি গান গাবা প্ৰথমতে মই ভূপেন হাজৰিকা দেৱৰ এটি বিখ্যাত গীত হাৰদি ৰাণী গাবলৈ লৈছোঁ খুব সুৰীয়া কণ্ঠ তোমাৰ আৰু ঘৰত কোনোবাই গান শিকায় নেকি হয় মোৰ আইতামাই মোক বহুত সহায় কৰে গানৰ ক্ষেত্ৰত আইতাৰ নামটো মোৰ আইতামাৰ নাম হৈছে শ্ৰীমতী নিভা কোঁৱৰ আইতাই তোমাক সৰুৰ পৰা গান শিকাইছে তেন্তে আৰু গানৰ সলনি আৰু বাহিৰেও আৰু কি কৰি ভাল পোৱা মই আৰ্ট কৰি ভাল পাওঁ লগতে মই গান শুনিও ভাল পাওঁ লগতে ঢেৰ কিবা কিবি গান কাৰ গান শুনি ভাল পোৱা মই ভূপেন হাজৰিকা দেৱৰ গাই ভাল পাওঁ লগতে মঞ্জুস্না মহন্ত বাইদেউৰ আৰু লতা মংগেশকাৰ বাইদেউৰ আৰু ভৱিষ্যতলৈ কি হোৱাৰ সপোন আছে মই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ আৰু লগতে মই এগৰাকী সহকাৰিকাও হ'ব বিচাৰোঁ এইবাৰ আমাক কি শুনাবা এইবাৰ মই বিমূৰ্ত মোৰ নিশা দিছেন শুনাব ঠিক আছে অ'কে
ভূতাৰে বোৱা এখনি লীলা চাদৰ এখনি লীলা চাদৰ তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি লীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষাৰ বহুতো ভাওন ভাদৰ তাৰে মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি লীলা চাদৰ বিমূৰ্ত নিশাটি যেন মৌনতাৰ ভূতাৰে বোৱা এখনি লীলা চাদৰ এখনি লীলা চাদৰ ঘূৰি পৰে প্ৰত্যাশিত স্ফুটে প্ৰতিধ্বনি সাদৰী মাত তাইৰ সাদৰী মাত ঘূৰি পৰে প্ৰত্যাশিত স্ফুটে প্ৰতিধ্বনি সাদৰী মাত তাইৰ সাদৰী মাত পৰিধিবিহীন সংগমুখী নিৰ্মল দুটি কম্পন
সঁচাকৈ খুব সুৰীয়া আৰু হাৱলীল কণ্ঠ তোমাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ যি সপোন প্ৰশাসনিক বিষয়া হোৱাৰ লগতে এগৰাকী সুগায়িকা হয় তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এবাৰ আমি যাম আন এগৰাকী আমাৰ অতিথি আৰুচি শেখৰনাথ তোমাৰ কাষলৈ আহিছোঁ আৰুচি ক'ৰ পৰা আহিছা মই মাৰ্ঘেৰিটাৰ পৰা আহিছোঁ আৰুচি কেতিয়াৰ পৰা গান শিকিছা মই সৰুৰে পৰা গান শিকিছোঁ কাৰোবাৰ ওচৰত শিক্ষা লৈছা গানৰ মই আধুনিক গীত আৰু ক্লাছিকেল দুটাই শিকিছোঁ মই আধুনিক গীতটো শিৱানী ফুকন মেমৰ পৰা শিকিছোঁ আৰু ক্লাছিকেলটো ববিতা চৌধুৰী মেমৰ ওচৰত আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে এতিয়া কি গান শুনাবা মই আৰম্ভণিত চিত্ৰলেখা শুনো চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা জনজীৱনৰে ৰং কোলা মন জীৱনৰে গভীৰ নীলা পাত্ৰ দুটি সজাই লোৱা দুয়োটি ৰং মিলাই লোৱা তুলিকা তুলি লোৱা না চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা ৰেখাৰে সাৱধানতাৰে ইটি দুটি ৰেখাৰে সাৱধানতাৰে নয়নাকাৰ দূৰদৰ্শী নয়নাকাৰ দূৰদৰ্শী ইটি দুটি ৰেখাৰে সাৱধানতাৰে ইটি দুটি ৰেখাৰে সাৱধানতাৰে নয়নাকাৰ দূৰদৰ্শী নয়নাকাৰ দূৰদৰ্শী অনাগত দিনৰ অভিনৱ পুৱা সীমা অসীমৰ সীমা বুজি পোৱা বক্ষ এখন আঁকি দিয়া লক্ষজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱা নাই চিত্ৰলেখা চিত্ৰলেখা এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা ৰচি ভাল লাগিলে গীতটি শুনি কি পঢ়ি আছা এতিয়া তুমি এতিয়া মই ক্লাছ 10ত পঢ়ি আছোঁ আৰু কি হোৱাৰ সপোন আছে ভৱিষ্যতলৈ মই যিবিলাক গান নাচ যিবিলাকে শিকিছোঁ এইটো মই আগবঢ়াই এটা ভাল মানুহ হোৱাৰ ইচ্ছা আছে গানৰ বাহিৰে আৰু তুমি নাচ কৰা বুলি গম পালোঁ আৰু কি কৰা মই নাচ আৰ্ট আৰু বক্সিঙো শিকোঁ বক্সিং শিকিছা আৰু কিবা শিক্ষা লৈছানে বক্সিঙৰ আনুষ্ঠানিক শিক্ষা মই মাৰ্ঘেৰিটাতে শিক্ষা লৈছোঁ বক্সিঙৰ কাৰ ওচৰত শিকিছা এইটো আমাৰ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত এটা বক্সিং ক্লাছ আছে তাতে আমি আৰু শিকিছোঁ নৃত্য কাৰ পৰা শিকিছা তুমি নৃত্য মই তপজা সেনগুপ্তা মেমৰ পৰা আৰু এবাৰ আমাক আৰু এটা গান কি শুনাবা আৰু এটা গান মই তোমাৰ উশাহ শুনাম ঠিক আছে হা
লাগিলে তোমাৰ কণ্ঠৰ গীতকেইটা শুনি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ একেবাৰে শেষৰ গৰাকী অতিথিৰ কাষলৈ আহিছোঁ আদ্ৰিকা নাথ আদ্ৰিকা ক'ৰ পৰা আহিছা আদ্ৰিকা কোন ক্লাছত পঢ়িছা মই ক্লাছ 8ত পঢ়িছোঁ প্ৰথমে তোমাৰ পৰা এটি গান শুনি লওঁ কি শুনাবা প্ৰথমে মই প্ৰথমে অমৰ ধৈৰ্য্য আহিলোঁ আদ্ৰিকা ভাল লাগিলে তোমাৰ কণ্ঠৰে গান শুনি গান কেতিয়াৰ পৰা শিকিছা মই 5 বছৰ বয়সৰ পৰাই গান শিকিছোঁ কাৰ ওচৰত শিকিছা মই মোৰ ক্লাছিকেল বেচিছত মই মোৰ গুৰু শ্ৰীমতী ববিতা দাস চৌধুৰী মেমৰ ওচৰত আৰু আধুনিক গীত মই শিৱানী মেমৰ ওচৰত শিকিছোঁ আৰু তোমাৰ ঘৰত কোনোবাই গান গায় নেকি বাৰু হয় মোৰ মায়ে গায় মোৰ বৰমাই গায় বৰমা আৰু মাৰ পৰা চাগে শিকিছা গান নহয় জানো হয় গান গোৱাৰ সলনি আৰু কি কৰি ভাল পোৱা মই ডান্স কৰোঁ মই আৰ্ট কৰোঁ আৰু সেইকেইটাই ভাল লাগিলে তোমাৰ সৈতে কথা পাতি এবাৰ কি গাবা মই এবাৰ মোৰ গান হওক গাম ঠিক আছে
বিপৰীতে আস্থাৰ গান মোৰ গান হ'ল কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তি ধ্যান মোৰ গান হ'ল বহু আস্থাহীনতা বিপৰীতে আস্থাৰ গান মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান সেই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ মোৰ গান হওক বহু আস্থাহীনতা বিপৰীতে আস্থাৰ গান সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰপাত তাৰে গান হওক ধন্য হওক সমবেত কণ্ঠ গণ্য ধ্বংসমুখী দৃষ্টিভংগী কিম্বা মনোমালিন্য সেয়া নহয় মোৰ গানৰ লক্ষ্য শান্তি অনন্য মোৰ গান হ'ল বহু আস্থাহীনতা বিপৰীতে আস্থাৰ গান মোৰ সুৰবিন্যাসত মূৰ্ত হওক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যে তাতেই কৰে নিতে স্নান মোৰ গান হওক বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে তীব্ৰ গতিৰে গান মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে আস্থাৰ গান মোৰ গান হ'ল কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তি ধ্যান মোৰ গান হ'ল বহু আস্থাহীনতাৰ বিপৰীতে আস্থাৰ গান কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তি ধ্যান মোৰ গান হ'ল বহু আস্থাহীনতা বিপৰীতে আস্থাৰ গান ভাল লাগিলে গীতটি শুনি ভৱিষ্যতে কি হোৱাৰ সপোন আছে মোৰ ভৱিষ্যতে এনে চাৰ্টাৰ একাউণ্টেণ্ট হোৱাৰ মন আছে আৰু মোৰ ছিংগাৰো হ'ব মন আছে ভাল গায়িকা এগৰাকী হোৱাৰ মন আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এয়াই আছিলে আমাৰ অনুষ্ঠানৰ চাৰিগৰাকী অতিথি আশা কৰোঁ অনুষ্ঠানটি উপভোগ কৰি ভাল পালে আচলতে এওঁলোকে হৈছে আমাৰ ভৱিষ্যতৰ সংস্কৃতিৰ ভৱিষ্যত এওঁলোকে আমাৰ কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যাব লাগিব আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সেই চিৰসেউজ গীতসমূহ আপোনালোকৰ আগত আগবঢ়ালোঁ আশা কৰোঁ অনুষ্ঠানটি উপভোগ কৰি ভাল পালে আজি অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ